এতিয়া আমি মিৰৰ ফৰ্মুলা চাম। মিৰৰ ফৰ্মুলা কাৰ কাৰণে? ফৰ কনকেভ মিৰৰ, অৱতল দৰ্পণৰ কাৰণে। ফাৰ্ষ্ট আমি এনেকৈ ডায়েগ্ৰামটো আঁকিলোঁ। এইটো চবেই গম পাওঁ আমি, এইটো পি, এইটো হ'ব এফ আৰু এইটো আমাৰ হ'ব চি। এতিয়া আমি ফাৰ্ষ্ট এইটোক যদি যিকোনো ঠাইত, এইটো চিৰ বাহিৰত আমি যিকোনো ঠাইত ধৰিলোঁ, ইমান মানত বোলে আমাৰ এইটো অবজেক্টটোৰ পৰা ডাইৰেক্ট এনেকৈ আপৰিত ৰশ্মি গৈছে। অবজেক্টটোৰ পৰা এনেকৈ ৰশ্মি ইয়াত খুন্দা খালে, ইয়াত এনেকৈ গ'ল। এইটো ফাৰ্ষ্ট কেন্দ্ৰটো মাজেৰে এনেকৈ, এইটো ফাৰ্ষ্ট কেন্দ্ৰ। এইটো এনেকৈ আহি এনেকৈ গুচি গ'ল। এইবাৰ চেম এংগল কৰি ইমান মানত এংগল কৰি ইয়াত ইমেজ ফৰ্মেশ্যন হ'ব, ইমেজ। এতিয়া এইটো হ'ল আমাৰ লক্ষ্যবস্তু বা অবজেক্ট, আৰু এইটো আমাৰ হ'ল প্ৰতিবিম্ব বা ইমেজ। এতিয়া লক্ষ্যবস্তু আৰু এইটো লক্ষ্যবস্তু অবিলম্বৰ লগত আলফা কোণ কৰিব। তাৰপিছত অবিলম্বই আইৰ লগত, আই মানে অবিলম্বৰ প্ৰতিবিম্বৰ লগত গামা কোণ কৰিব। আৰু এইটো প্ৰতিবিম্বই পিৰ লগত, এইটো প্ৰতিবিম্বই নহয়, প্ৰতিফলিত ৰশ্মিয়ে মুখ্যকৈ এনেকৈ নকয়। কেনেকৈ কয় জানা? এইটো কয় আলফা। এইটো কি? আপতিত ৰশ্মিয়ে মুখ্য অক্ষৰ লগত আলফা কোণ কৰিছে, অবিলম্বই মুখ্য অক্ষৰ লগত গামা কোণ কৰিছে, আৰু প্ৰতিবিম্বই মুখ্য অক্ষৰ লগত বিটা কোণ কৰিব। আলফা, গামা, বিটা। এতিয়া এইকেইটা আমি ফাৰ্ষ্ট লিখি ল'ম। ইমানত আমি যদি লিখোঁ, এতিয়া চাবা ও লক্ষ্যবস্তুৰ প্ৰতিবিম্ব কি আই, এইটো ও লক্ষ্যবস্তুৰ প্ৰতিবিম্ব কি আই। এতিয়া আলফাটো কি? আলফাটো হ'ল আপতিত ৰশ্মিয়ে মুখ্য অক্ষৰ লগত কৰা কোণ। আপতিত ৰশ্মিয়ে মুখ্য অক্ষৰ লগত কৰা কোণ আলফা। তাৰপিছত আমাৰ আহিল গামা কোণ। গামা কোণটো কি? ভাস্কেন্দ্ৰই মুখ্য অক্ষৰ লগত কৰা কোণ গামা কোণ। ভাস্কেন্দ্ৰই মুখ্য অক্ষৰ লগত কৰা কোণ। তাৰপিছত আমাৰ আহিল বিটা কোণ কি? প্ৰতিবিম্ব মুখ্য অক্ষৰ লগত কৰা কোণ। প্ৰতিবিম্বই মুখ্য অক্ষৰ লগত কৰা কোণ। আৰু আমি যদি লক্ষ্য কৰোঁ যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, আপতন বিন্দুত মানে অবিলম্ব, একেখন সমতল বুলি ধৰিব পাৰি। আৰু আপতিত ৰশ্মিয়ে মুখ্য অক্ষৰ লগত অবিলম্বৰ লগত কৰা কোণ আই, প্ৰতিফলিত ৰশ্মিয়ে মুখ্য অক্ষৰ লগত কৰা কোণ আৰ। এতিয়া আই আৰু আৰ কাৰ সমান? থিতাৰ সমান। সেইবাবে এইটো আমাৰ থিতা বুলি ধৰিম, আৰু এইটো কোণ আমাৰ থিতা বুলিয়ে ধৰিম। থিতা বুলি ধৰিলে আমি নেক্সটখিনি লিখিম। এতিয়া আমাৰ ফাৰ্ষ্ট এইটো কোণ ও, এইটোক যদি আমি এম বুলি ধৰোঁ, ও এম চি ত্ৰিভুজৰ বাবে আমি ইয়াত লিখিম ফৰ ও এম চি, ফৰ ত্ৰিভুজ ও এম চিৰ বাবে আলফা প্লাছ থিতা ইজ ইকুৱেল টু গামা। এইটো 1 নম্বৰ। ফৰ ও এম চি ত্ৰিভুজৰ বাবে আমি জানো এই দুটা কোণ চাবা, যদি নাজানে তাৰ কাৰণে মই বুজাই দিছোঁ। যদি এনেকৈ ধৰা হ'ল এটা কোণ আছে বোলে, এনেকৈ এটা ত্ৰিভুজ এটা আছে, এইটো কোণৰ মানো আমাক দিয়া আছে, এইটো কোণৰ মানো দিয়া আছে। আমাক ওলাব দিছে বোলে এইটো কোণ। তেতিয়া আমাৰ কি হয় জানা? বোলে এইটো কোণ আছে 10 ডিগ্ৰী, এইটো কোণ আছে 11 ডিগ্ৰী। আমি 10 + 11 কৰি যি পাম,
20 ডিগ্ৰী এইটোৱে হ'ব এই কোণটোৰ মান মানে ভিতৰত যদি দুটা কোণৰ মান দিয়া থাকে বাহিৰতটো এই দুটা যোগ কৰিলে যি পায় সেইটোৱে বাহিৰৰ কোণটোৰ মান এতিয়া ইয়াতো সেম আছে ইয়াত কি আছে এইটো কোণ থিতা আছে থিতা না সৰি এইটো কোণ আছে আলফা আৰু এইটো কোণ আছে থিতা এই দুটা যোগ কৰাৰ লগে লগে আমি এইটো কোণ পাম সেইকাৰণে আমি লিখিছোঁ আলফা যোগ থিতা ইজ ইকুৱেল টু গামা এবাৰ নেক্সট আমি লিখিম CMI ত্ৰিভুজৰ বাবে CMI ত্ৰিভুজৰ বাবে আকৌ কি থিতা গামা প্লাছ থিতা ইজ ইকুৱেল টু বিটা এবাৰ কোনটো ত্ৰিভুজৰ বাবে লিখিম আমি ত্ৰিভুজ CMI ৰ বাবে গামা প্লাছ থিতা ইজ ইকুৱেল টু বিটা এইটো হ'ল আমাৰ 2 নম্বৰ এতিয়া যদি আমি 1 - 2 কৰোঁ 1 - 2 কৰিলে কি হ'ব ইয়াত থিতা আছে কেনচেল যাব ইয়াত প্লাছ যেতিয়া আমি একো মাইনাছ কৰোঁ এনেকুৱা ধৰণৰ মাইনাছ কৰিলে ইয়াত প্লাছ আছে ইয়াতো প্লাছ আছে এইটো প্লাছ হৈ নাযায় মাইনাছ এই প্লাছটো মাইনাছ কৰাৰ লগে লগে মাইনাছ হৈ যায় মানে এইটো হ'ব থিতা মাইনাছ এইটো আৰু এই দুটাটো ইয়াতো প্লাছ আছে ইয়াতো প্লাছ আছে কিন্তু মাইনাছ কৰিলে এইটো মাইনাছ হৈ তলতটো মাইনাছ হৈ যাব আমি যেতিয়া কিবা এটা বস্তু মাইনাছ কৰোঁ কিবাৰ পৰা কিবা মাইনাছ কৰোঁ তেতিয়া এনেকৈ যদি মাইনাছ কৰোঁ মাইনাছ চাপা মই এটা দেখাই দিম বোলে ইয়াত আছে 1 10 আছে ইয়াত ধৰা হ'ল 5 আছে কিন্তু প্লাছত আছে তেতিয়া কি হ'ব জানা এই প্লাছ মাইনাছ কৰিব লাগিলে আমি প্লাছ এইটো মাইনাছ বহিল নহয় মাইনাছে প্লাছে মাইনাছ হ'ল সেইকাৰণে আমাৰ 10 ৰ পৰা 5 গ'লে 5 হ'ব বাই চান্স যদি এইটো এনেকুৱা হয় এইটো বোলে আছে 30 ইয়াত বোলে আছে -15 আগৰ পৰা মাইনাছ আছে তেতিয়া কি হ'ব জানা যেতিয়া আমি এইটো মাইনাছ কৰিম তেতিয়া মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'বনে তেতিয়া আমাৰ এইটো এনসাৰ হ'ব 45 সেনেকুৱা ইয়াত হৈছে ইয়াত অলৰেডি প্লাছ আছে সেইকাৰণে মাইনাছ কৰোঁতে এইটো প্লাছে মাইনাছে মাইনাছ হৈ গ'ল সেইবাবে এইটো আমি কি কৰি দিলোঁ মাইনাছ কৰি দিলোঁ এতিয়া এইটো মাইনাছ হৈ গ'ল চিনটো মাইনাছ হোৱাৰ লগে লগে দুটা থিতা আছে এটা থিতাৰ পৰা এইটো কেনচেল গ'ল এই দুটা কেনচেল গ'ল ইয়াত হ'ব গামা মাইনাছ বিটা এতিয়া আমি কি কৰিম বিটাটোক এইফালে আনিম প্লাছ বিটা ইয়াত এটা গামা আগৰ পৰা আছে এইটো গামা লৈ গ'লো এইটো প্লাছ হৈ গ'ল এতিয়া কি হ'ব গামা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ alpha plus beta is equal to minus twice beta is equal to twice beta minus beta এইটো আমি কি বলিম 3 নম্বৰ বুলি দিম এতিয়া আমি কি কৰিম m বিন্দুৰ পৰা মুখ্য অক্ষৰ এতিয়া আমি কি কৰিম এইটো m বিন্দু আছে m বিন্দুৰ পৰা মুখ্য অক্ষৰ p ডেশ বিন্দুলে মানে ইয়ালৈ এটা লম্ব আঁকিম m বিন্দুৰ পৰা মুখ্য অক্ষৰ এই p ডেশ বিন্দুলৈ এটা লম্ব আঁকিলো আমি আৰু এই লম্বডালৰ উচ্চতা কিমান h ইয়াত আমি লিখিম এতিয়া আমি ইয়াত লিখি ললো m বিন্দুৰ পৰা মুখ্য অক্ষৰ p ডেশ বিন্দুলৈ লম্ব টনা হ'ল লম্বডালৰ উচ্চতা কিমান h এইখিনি আমি যিখিনি মতে লিখিলো সেইটো লিখিলো m বিন্দুৰ পৰা মুখ্য অক্ষৰ p ডেশ বিন্দুলৈ এটা লম্ব আঁকিলো লম্বডালৰ উচ্চতা কিমান h এতিয়া আমি জানো যে কি হ'ব প্ৰতিবিম্বৰ পৰা p ৰ পৰা প্ৰতিবিম্বলৈ দূৰত্ব কিমান দূৰত্ব কি বোলে v c ৰ পৰা p লৈ মেৰুলৈ দূৰত্ব কি কয় r
আৰু আমাৰ লক্ষ্যবস্তুৰ পৰা মেৰুলৈ দূৰত্ব কি কয়? ইউ। মানে এইটো আমাৰ কি? প্ৰতিবিম্ব। প্ৰতিবিম্বৰ পৰা মেৰুৰ পৰা প্ৰতিবিম্বলৈ। মেৰুৰ পৰা প্ৰতিবিম্বলৈ যিটো আমি লগ পাওঁ, এইটো হ'ল প্ৰতিবিম্বৰ দূৰত্ব। প্ৰতিবিম্বৰ দূৰত্ব ভিৰে খোজ বুজায়। লক্ষ্যবস্তুৰ পৰা মেৰুলৈ দূৰত্বক ইউৰে সূচায়। ইউক লক্ষ্যবস্তুৰ দূৰত্ব বুলি কয়। আৰু ভাস্কেন্দ্ৰৰ পৰা পিলৈ এইটো আমি জানো আৰ বুলি কয়, আৰু ইয়াক কয় ভাঁজ ব্যাসাৰ্ধ। এইটো কি বুলি কোৱা হয়? ভাঁজ ব্যাসাৰ্ধ। এতিয়া চাবা, লক্ষ্যবস্তুৰ পৰা যেতিয়া পিলৈ দূৰত্ব ইউ কয়, ইয়াৰ পৰা ইয়ালৈ এইখিনিক আৰ কয়, ইয়াৰ পৰা ইয়ালৈ এইখিনি ভি বুলি কয়। এতিয়া তোমালোকে হয়তো জানা যে টেন থিটা মানে পি বাই বি। টেন থিটা মানে কি? পি বাই বি। মই মুখস্থ কৰিছিলোঁ তাজমহল পৃথিৱী বিখ্যাত। টেন থিটা পি বাই বি। এতিয়া আমি ইয়াত চাম, ইয়াত আমি নেক্সট ল'ম ফ্ৰম এম পি ডেছ অ'। কোনটো? এম পি ডেছ অ'। এইটো দেখিছা? 90 ডিগ্ৰী হয়নে এইটো? এম পি ডেছ অ'। এইটোৰ বাবে, এইটো ত্ৰিভুজৰ বাবে। এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এইটো কোণ, ইয়াৰ সন্মুখত থকা বাহুটো হ'ল, চোৱা, এই সন্মুখত থকাটো পি আৰু লাগি থকা বাহুডাল হ'ল বি, মানে বেছ। এইটো জানা, যদি আমি এইটো এংগল ধৰিলোঁ এইটো এংগল ধৰিলে আমাৰ পি এইডাল হ'লে আৰু বি এইডাল হ'লে, কিন্তু আমি কোনটো কোণ ধৰিছোঁ? এইটো কোণ ধৰাৰ লগে লগে আমাৰ পি হ'ল এইটো টেনৰ বাবে, আৰু পি হ'ল এইডাল আৰু বি হ'ল এইডাল। এতিয়া এম পি ডেছ অ' ত্ৰিভুজৰ বাবে টেন আলফা কি হ'ব? টেন আলফা হ'ব এইচ ইউ। আৰু যদি তুমি জানা যে ওপৰ ফালে সদায় প্লাছ হয়, তলফালে মাইনাছ হয়, সেইবাবে এইচটো প্লাছতে থাকিব, কিন্তু এই ইউৰ আগত মাইনাছ চিন হ'ব। চেম তাৰপিছত আমাৰ নেক্সট লাইনটো হ'ব আলফা ইজিকেল টু 8/-ইউ। এবাৰ নেক্সট কাৰ বাবে? এতিয়া এইটো এটা ত্ৰিভুজ এম পি ডেছ অ'ৰ বাবে। এতিয়া ত্ৰিভুজ এম পি ডেছ চিৰ বাবে টেন গামা। এবাৰ কোনটো ত্ৰিভুজ? এম পি ডেছ চি। এইটো আমাৰ কোণ? ইয়াৰ মুখামুখিটো হ'ব পি আৰু ইয়াত লাগি থকাটো হ'ব বি। তাৰমানে এইচডাল হ'ব, এইচটো কি হ'ব? বেছ হ'ব। এইচটো হ'ব আমাৰ এইচটো পি হ'ব। আৰু এইডাল চাবা, তাত আমি বি ইউ কিয় লৈছোঁ? কাৰণ ইয়াৰ পৰা ইয়ালৈ ইউ দূৰত্ব। এতিয়া চিৰ পৰা ইয়ালৈ কিমান দূৰত্ব? আৰ দূৰত্ব। সেইকাৰণে আমি বি আৰ লিখিম আৰু পি এইচ লিখিম। আকৌ বুজাম বাৰু, অলপ বুজাত খেলি মেলি হ'ব পাৰে তোমালোকৰ, প্ৰথম পাইছাতো। এবাৰ নেক্সট ত্ৰিভুজ এম পি ডেছ আইৰ বাবে টেন বিটা। এতিয়া টেন বিটা কি হ'ব? এতিয়া ত্ৰিভুজ এম পি ডেছ আই।
এংগেল টেন বিটাৰ কাৰণে এইখিনি হ'ল। এতিয়া এই যেইকেইটা মান পাইছোঁ এই মানকেইটা আমি ক'ত বহাম? 3ত বহাম। 3 কিমান আছিল? 3 আছিল আমাৰ আলফা প্লাছ বিটা ইজ ইকুৱেল টু 2 গামা। আলফা কিমান আছিল? আমি আলফা কিমান পালোঁ? h বাই মাইনাছ ইউ। h বাই মাইনাছ ইউ প্লাছ বিটা কিমান? h বাই মাইনাছ ভি ইজ ইকুৱেল টু 2 ইনটু গামা কিমান? h বাই মাইনাছ আৰ। h বাই মাইনাছ আৰ। এইটো আছে কি আছে? আমি কি পাইছিলোঁ? h বাই মাইনাছ ইউ h বাই ভি ইজ ইকুৱেল টু 2 ইনটু h বাই মাইনাছ আৰ। এতিয়া ইয়াতো h আছে, ইয়াতো h আছে, ইয়াতো h আছে। h কেইটা আমি উঠাই দিম। 1 ৰ'ল ইউ প্লাছ 1 মাইনাছ ভি ইজ ইকুৱেল টু 2 ইনটু 1 বাই মাইনাছ আৰ। ইয়াত কি হ'ব? মাইনাছ 1 বাই ইউ প্লাছে মাইনাছে মাইনাছ 1 বাই ভি আৰু ইয়াত হ'ব মাইনাছ 1 বাই 2 বাই আৰ। 2 বাই আৰ ইজ ইকুৱেল টু এই চাবা ইয়াতো মাইনাছ আছে, ইয়াতো মাইনাছ আছে, ইয়াতো মাইনাছ আছে। তিনিটাতে মাইনাছ আছে, আমি মাইনাছটো উঠাই দিম। 1 বাই ইউ প্লাছ 1 বাই ভি ইজ ইকুৱেল টু 2 বাই আৰ। এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ যে এফ ইজ ইকুৱেল টু আৰ বাই 2। এইটো পাইছিলোঁ এটা ফৰ্মুলা আমি প্ৰমাণ কৰিছিলোঁ যে এফ ইজ ইকুৱেল টু আৰ বাই 2। এতিয়া 1 বাই ইউ প্লাছ 1 বাই ভি ইজ ইকুৱেল টু ইয়াত কি আছে? 1 বাই এইটো হ'ল আৰ বাই 2 আৰু এইটো হ'ল আৰ বাই 2 বাই আৰ। তাৰ কাৰণে আমাৰ এইটো হ'বনে 1 বাই এফ? মই যদি বুজি পোৱা নাই মই বুজাই দিম চাবা। যেতিয়া আমি ইয়াত এটা এক আছে না, এইটো আমি উল্টাই দিলোঁ 1 বাই এফ। এইফালে উল্টোৱাৰ লগে লগে এইফালে উল্টি যাবনে? 2 বাই আৰ হ'লনে? এই 2 বাই আৰ কাৰণে আমি 1 বাই এফ লিখিলোঁ। পালোঁ নে আমি আমাৰ এনচাৰ? কোনোবা যদি কয় নহয় বোলে 1 বাই এফ আগত আছিল, আনি লোৱা 1 বাই এফটো আগত। এইটো মই আৰু একবাৰ বুজাম চাবা, তাৰপৰা হয়তো জোঁট লাগিব পাৰে। ফাৰ্ষ্ট আমি আমাৰ দাপোনখন আঁকি ল'লোঁ, তাৰপিছত আমি আমাৰ এফ ল'লোঁ, আমাৰ চি ল'লোঁ। এতিয়া লক্ষ্যবস্তুৰ পৰা পৰাপতিত হৈ আকৌ প্ৰতিফলিত হৈ ইয়াত লগ লাগিল। এইটোক আমি লক্ষ্যবস্তু বুলি লৈছোঁ, এইটোক আমি প্ৰতিবিম্ব বুলি লৈছোঁ, আৰু এইডাল হ'ল ভাস্কেন্দ্ৰ। লক্ষ্যবস্তুৱে মুখ্য অক্ষৰ লগত আলফা কোণ কৰিছে। চি ভাস্কেন্দ্ৰই মুখ্য অক্ষৰ লগত গামা কোণ কৰিছে, আৰু প্ৰতিবিম্বই মুখ্য অক্ষৰ লগত বিটা কোণ কৰিছে। আৰু আমি ধৰি লৈছোঁ যে আৰু এইটো কি কোণ? এইটো কোণ হ'ল এংগেল আই মানে আপতন কোণ, আৰু এইটো হ'ল প্ৰতিফলিত ৰশ্মি কৰা কোণ, এইটো হ'ল প্ৰতিফলন কোণ। আমি ইয়াত ধৰি লৈছোঁ যে এংগেল থিটা সমান এংগেল আই সমান এংগেল আৰ, মানে এংগেল আই আৰু এংগেল আৰ কাৰ সমান? থিটাৰ সমান। সেইকাৰণে ইয়াত আমি থিটা বুলি লিখি লৈছোঁ। এতিয়া লক্ষ্যবস্তুৰ প্ৰতিবিম্ব কি? লক্ষ্যবস্তুৱে প্ৰতিবিম্ব আই গঠন কৰিছে নহয়, তো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব আই। এতিয়া আলফাটো কি হয়? আলফাটো হয় আপতিত ৰশ্মিয়ে মুখ্য অক্ষৰ লগত কৰা কোণ। গামাটো হ'ল ভাস্কেন্দ্ৰৰ মুখ্য অক্ষৰ লগত কৰা কোণ, আৰু বিটাটো হ'ল প্ৰতিবিম্বৰ মুখ্য অক্ষৰ লগত কৰা কোণ। এইখিনিলৈ গম পালা? এতিয়া আমি আৰু এটা বস্তু জানো যে যদি আমাক এনেকৈ এটা কোণ দিয়া থাকে, আমাক যদি এই কোণটো ওলাব লাগে, এই কোণটো ওলাবৰ কাৰণে আমি এই দিয়া থকা কোণ দুটা যোগ কৰি দিম। যদি আমাক এই দুটা কোণ দিয়া থাকে, এইটো কোণ নহ'ব, কিন্তু এই দুটা কোণ এনেকুৱা কোণ হ'ব লাগিব। এই দুটা কোণ যদি আমি যোগ কৰোঁ, আমি এই কোণটো মান পাই যাম। ইয়াতো আমাক এইটো কোণ লাগে, যাৰ কাৰণে আমি এই দুটা কোণ যোগ কৰি দিম। সেইটো এতিয়া
এতিয়া আমি ত্ৰিভুজ OMC আৰু ত্ৰিভুজ CMI ৰ পৰা কি লৈছোঁ চোৱা, এইমাত্ৰ বুজোৱাটো লৈছোঁ। আমি ত্ৰিভুজ OMC ৰ পৰা এই দুটা যোগ কৰি আমি গামা পাইছোঁ। আলফা প্লাছ থিটা কৰি আমি গামাটো পাইছোঁ। সেম ত্ৰিভুজ CMI ৰ পৰাও এইটো আৰু এই থিটাটো যোগ কৰি এইটো যোগ কৰি আমি বিটা পাইছোঁ। আলফা আৰু থিটা যোগ কৰি গামা পাইছোঁ, গামা আৰু থিটা যোগ কৰি বিটা পাইছোঁ। এতিয়া আমি 1ৰ পৰা 2টো বিয়োগ কৰিছোঁ। 1ৰ পৰা বিয়োগ কৰি দিলে কি হয়, যদি তলত প্লাছ থাকে মাইনাছ হৈ যায়, এনেকুৱা। যদি ইয়াত প্লাছ বোলে আগৰ পৰা প্লাছ আছে, এতিয়া মাইনাছ কৰোঁতে আমি এইটো মাইনাছ হৈ যায়, প্লাছে মাইনাছে মাইনাছ হয়, 10ৰ পৰা 5 গ'লে প্লাছ হয়, সেনেকুৱা টাইপৰ। বা আগৰ পৰা যদি মাইনাছ থাকে তেতিয়া আমি যে মাইনাছ কৰিম এইটো প্লাছ হৈ যায়, তেতিয়া এইটো এনচাৰ হয়। ইয়াত যিহেতু আগৰ পৰা প্লাছ আছে সেইবাবে এইটো মাইনাছ হৈ গ'ল, মাইনাছ হৈ যোৱাৰ লগে লগে আলফা মাইনাছ গামা কৰি লিখি দিলোঁ। এইটো থিটা এইটো যিহেতু মাইনাছ হৈ গ'ল, এইটোৰ পৰা এইটো কেঞ্চেল যাব, এই দুটা এনেকৈ কেঞ্চেল গ'ল। ইয়াত এইটো প্লাছ আছে কাৰণে গামা মাইনাছ বিটা। এতিয়া বিটাটোক আমি এইফালে আনিলোঁ, ইয়াত মাইনাছ আছিল কাৰণে ইয়াত প্লাছ হ'ল, আৰু গামাটোক সেইফালে আনিলোঁ, ইয়াত মাইনাছ আছিল সেইফালে আনিলে প্লাছ হ'ল। এতিয়া গামা প্লাছ বিটা টুৱাইছ গামা হ'লনে, আলফা প্লাছ বিটা টুৱাইছ গামা হ'লনে। এতিয়া আমি কি কৰিম জানা, M বিন্দুৰ পৰা মুখ্য অক্ষৰ P' বিন্দুৰে লম্ব টনা হ'ল, লম্ব তলৰ উচ্চতা H। M বিন্দুৰ পৰা মুখ্য অক্ষৰ এইডাল মানে একদম ইমান মানে দি যাব, সেইকাৰণে আমি P বুলি ধৰিছোঁ, P' হৈছে এইটো। মানে M বিন্দুৰ পৰা মুখ্য অক্ষৰ P' বিন্দুৰে আমি লম্ব আঁকিছোঁ, লম্ব 90 ডিগ্ৰী। আৰু লম্বটোৰ উচ্চতা কিমান, H। আৰু এটা বস্তু চোৱা, মেৰুৰ পৰা প্ৰতিবিম্বলৈ দূৰত্ব, আমাৰ কি বুলি কয়, প্ৰতিবিম্ব দূৰত্ব। মেৰুৰ পৰা প্ৰতিবিম্বলৈ দূৰত্ব V বুলি কয়। মেৰুৰ পৰা চিলৈ দূৰত্বক R বুলি কয়, ভাঁজ ব্যাসাৰ্ধ। আৰু মেৰুৰ পৰা আমাৰ বক্ষবস্তুৰ দূৰত্বক U বুলি কয়। আৰু আমি জানো যে ওপৰৰ ফালে যিবোৰ বস্তু থাকে সেইবোৰ সদায় প্লাছ হয়, তলৰ ফালে কেইটা মাইনাছ হয়। যিহেতু Hটো ওপৰৰ ফালে আছে, Hটো সদায় প্লাছ হ'ব, আৰু Vটো Rটো Uটো তলৰ ফালে আছে কাৰণে মাইনাছত হ'ব। এতিয়া আমি ত্ৰিভুজ OMP' বাবে ল'ম। এতিয়া আমি ত্ৰিভুজ MP'O বাবে tan থিটা ওলাইছোঁ। tan আলফা কিমান হয়, H/U মাইনাছ U। কেনেকৈ H/U হ'ল, tan থিটা আমি জানো, tan থিটা আমি ফৰ্মুলা এটা আছে, তাজমহল পৃথিৱী বিখ্যাত, মানে P/B হয়। এতিয়া যেতিয়া আমি আলফাক আমি এংগেল বুলি ধৰোঁ, এইটোক যদি আমি এংগেল বুলি ধৰোঁ, ইয়াৰ মুখামুখি থকা বাহুটো, এইটো বাহু হ'ব আমাৰ P, আৰু ইয়াত গাত লাগি থকা বাহুটো হ'ব আমাৰ B। আৰু ইয়াত P'ডালক কি নাম দিয়া আছে, H বুলি, আৰু ইয়াত B'ডালক কি নাম দিয়া আছে, ইয়াত U নাম দিয়া আছে। সেইবাবে আমি আৰু যিহেতু Uটো তলফালে আছে মাইনাছত হ'ব, সেইকাৰণে আমি লিখিছোঁ MP'O আলফা H/-U। MP'Cৰ বাবেও চেম, H/-R। tan বিটাৰ বাবে এইটো H/-V। এতিয়া আমি এই যিটো আছিল আলফা প্লাছ বিটা টুৱাইছ গামা, সেইটো আমি ইয়াত বহাই দিছোঁ। আলফা প্লাছ বিটা টুৱাইছ গামা। আলফাৰ মান আমি কিমান পাইছোঁ, H/-U বহাই দিলোঁ, প্লাছ আছে প্লাছ দিলোঁ। আমি বিটাৰ মান কিমান পাইছোঁ, H/-V। সেইবাবে ইয়াত বিটাৰ মান পাতি দিছোঁ H/-V। 2 আছে, 2 পাতিলোঁ, ইনটু কৰিলোঁ, গামাৰ মান কি আছে আমাৰ H/-R পাতি দিলোঁ। এতিয়া H/-U এইখিনি পালোঁ আমি। এতিয়া ইয়াতো H আছে, ইয়াতো H আছে, ইয়াতো H আছে, গোটেইকেইটা H কেঞ্চেল গ'ল। ইয়াত 1 ৰ'ল, ইয়াতো 1 ৰ'ল, ইয়াতো 1 ৰ'ল। আমি এই মাইনাছটোক আমি ইয়াত পাতিলোঁ, ইয়াত প্লাছে মাইনাছে মাইনাছ হ'ল, আৰু ইয়াত থকা মাইনাছটো আমি ইয়াত পাতিলোঁ, আৰু 2টোৰ ওপৰত পূৰণ কৰি দিলোঁ। যিহেতু ইয়াতো মাইনাছ আছে, ইয়াতো মাইনাছ, সেইকাৰণে মাইনাছকেইটা উঠি ইয়াত প্লাছ হ'ল, গোটেইকেইটাত প্লাছ হ'ল। এতিয়া এইটো চোৱা, 2/R আছে।
আমি এটা বস্তু জানো যে এফ হ'বৰ কাৰণে কি লাগে হ'ব লাগে, এফৰ এটা ফৰ্মুলা পাইছিলোঁ আমি r/2, কি পাইছিলোঁ r/2। এতিয়া এফটোৰ তলত যিহেতু এটা এফ থাকে, আমি যদি এইটোক উল্টাই দিওঁ 1/f হ'লনে? এইটোক উল্টোৱাৰ লগে লগে এইটো উল্টি যাব, কি হ'ল 2/r হ'ল। 2/r মানে কি 1/f, সেইবাবে আমি 2/r ৰ জেগাত 1/f পাতি দিলোঁ। আমি এনেকৈ ফৰ্মুলা পাই গ'লোঁ 1/f = 1/u + 1/v। এইটো ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাবা।